চিচিৰ বৰগাঁও বিধানসভা সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। 10,000 টকাৰ সৎব্যৱহাৰ হ'লে পৰৱৰ্তী সময়ত আই মাতৃসকলক আমি 25,000 টকা আৰু তৃতীয় বছৰত 50,000 টকা দিয়াৰ আমি ব্যৱস্থা ৰাখিছোঁ। এই আঁচনিখন খুব ভাল আঁচনি। অসমৰ সকলো অঞ্চলৰ মহিলাই ইয়াক আদৰণি জনাইছে আৰু এই আঁচনিখন অসমৰ পৰা বিহাৰত লৈ যোৱা হৈছিল আৰু এতিয়া সকলো টিভিত বা বাতৰি কাকতত এইটোৱে ওলাই আছে যে এই আঁচনিখনৰ কাৰণে বিজেপি আৰু জনতা দলৰ বৃহৎ বিজয় সম্ভৱ হৈছে। মই ভাবোঁ যে সঁচা অৰ্থত এখন ভাল আঁচনি, মহিলাসকল বহুত উপকৃত হ'ব। আৰু লগতে অসমৰ বিভিন্ন মহাবিদ্যালয়ত অনা শিক্ষকসকল আজি তেখেতসকল প্ৰাপ্যতা বঞ্চিত হয়। এজনে মানুহ যিমান কৰিব পাৰোঁ কৰি আছোঁ আৰু কৰি যাম। খালি সকলোৱে, মইতো আৰু ভগৱান নহয়, মুখ্যমন্ত্ৰী, গতিকে যিমান পাৰোঁ 12 চনৰ পৰাতো কৰিয়ে আহিছোঁ। ইয়াক প্ৰাদেশিকৰণ, তাক চাকৰি, যিমান পাৰোঁতো কৰি আহিছোঁ আৰু কৰি গৈ থাকিম।